অসমকাষ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হ'ল 21 এপ্ৰিল। আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ আৰু এনেকুৱা ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব। দিবলৈ চাওক আজিৰ দিনটোৰ প্ৰথমটো খবৰ, আগন্তুক 2-3 দিনলৈ ৰাজ্যত হ'ব ধুমুহা বৰষুণৰ মহাপ্ৰলয়, দূৰণিবতীয়া ভ্ৰমণ আৱশ্যক যাত্ৰা এৰাই চলক। ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী, আগন্তুক 2-3 দিন ৰাজ্যত হ'ব মহাপ্ৰলয় আৰু বৰষুণৰ তাণ্ডৱ। গতিকে যদি আপুনি দূৰণিবতীয়া কিবা ভ্ৰমণৰ সিদ্ধান্ত লৈছে তেনেহ'লে আপুনি এৰাই চলক। ভাৰতীয় বতৰ বিজ্ঞানৰ সতৰ্কবাণী জাৰি কৰা দেখা গৈছে। লগতে আৰু উল্লেখ কৰা হৈছে যে আজি আৰু কাইলৈ অসম উত্তৰ পূবত হ'ব মহাপ্ৰলয়, প্ৰচণ্ড ধুমুহা বৰষুণে সৃষ্টি কৰিব তাণ্ডৱ। অৰুণাচল প্ৰদেশত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট, প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে ধুমুহাৰ সংহাৰ। গতিকে সাৱধান থাকক, কাৰণ প্ৰতি ঘণ্টাত 40ৰ পৰা 50 কিলোমিটাৰ হ'ব পাৰে ধুমুহাৰ সংহাৰ। আজি আৰু কাইলৈ অসম উত্তৰ পূবত হ'ব পাৰে মহাপ্ৰলয়, প্ৰচণ্ড ধুমুহা বৰষুণে সৃষ্টি কৰিব পাৰে তাণ্ডৱ। গতিকে সাৱধানে থাকক, ঘৰতে থাকক, দূৰণিবতীয়া যাত্ৰা এৰাই চলক, কাৰণ 40ৰ পৰা 50 কিলোমিটাৰ পৰ্যন্ত হ'ব পাৰে ধুমুহাৰ সংহাৰ। ইপিনে গুৱাহাটীত হোৱা কৃত্ৰিম বানপানীক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰৰ অসমত তেওঁলোকে কৰা তথাকথিত উন্নয়নৰ ঢোল তাল বজাই প্ৰচাৰ চলাই থকা সময়তে গুৱাহাটী কেৱল মাত্ৰ এজাক বৰষুণতে উন্নয়নৰ প্ৰকৃত স্বৰূপ ওলাই পৰিল। কালি সমগ্ৰ গুৱাহাটীক এজাক বৰষুণে কৃত্ৰিম বানৰ কবলত পৰি নিথৰ হৈ পৰিল, যাৰ বাবে সাধাৰণ জনসাধাৰণে মাজনিশালৈ গুৱাহাটীৰ মাজমজিয়াত আবদ্ধ হৈ পৰে। ইয়ে প্ৰমাণ কৰে বিজেপি দলৰ ডাবল ইঞ্জিন চৰকাৰৰ তথাকথিত উন্নয়নৰ মানদণ্ড কি। কেৱল সেয়াই নহয়, চৰকাৰী বিভাগ আৰু প্ৰশাসনৰ গাফিলতিৰ বাবে মালিগাঁৱত এগৰাকী মহিলাই নৰ্দমাত পৰি মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। এয়াই বিজেপি চৰকাৰৰ উন্নয়নৰ স্বৰূপ আৰু স্মাৰ্ট চিটি গুৱাহাটীৰ সৰ্বসাধাৰণ বাসিন্দাৰ জীৱনৰ মূল্য। ইয়াৰ বাবে প্ৰচাৰজীৱী বিজেপি চৰকাৰখনেই দায়ী নহয়নে? মই প্ৰশাসনক দাবী জনাইছোঁ, এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিয়ক আৰু আগন্তুক বাৰিষাত যাতে পুনৰ এনে দুৰ্ভাগ্যজনক ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে গুৰুতৰ সহকাৰে ব্যৱস্থা গ্ৰহণ কৰক। লগতে ভুক্তভোগী পৰিয়ালক ইয়াৰ বাবে উচিত ক্ষতিপূৰণ প্ৰদান কৰক। এইদৰে গুৱাহাটীত হোৱা কৃত্ৰিম বান পৰিস্থিতিক লৈ গৌৰৱ গগৈয়ে চৰকাৰক তীব্ৰ সমালোচনা কৰা দেখা গৈছে। হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰে অসমত তেওঁলোকৰ তথাকথিত উন্নয়নৰ ঢোল তাল বজাই প্ৰচাৰ চলাই থকা সময়তে গুৱাহাটীত মাত্ৰ এজাক বৰষুণতে উন্নয়নৰ প্ৰকৃত স্বৰূপ ওলাই পৰিছে বুলি গৌৰৱ গগৈ ডাঙৰীয়াই তীব্ৰ সমালোচনা কৰিছে বিজেপি চৰকাৰক। অন্য এটা খবৰ, চৰকাৰ আমি গঠন কৰিম, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। শেহতীয়াকৈ নিৰ্বাচনী ফলাফলক লৈ অখিল গগৈ ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে চৰকাৰ আমি গঠন কৰিম আৰু মুখ্যমন্ত্ৰী গৌৰৱ গগৈ হ'ব। ফলাফলৰ পূৰ্বেই ডিনাৰ পাৰ্টি কৰি চৰকাৰ গঠনৰ ঘোষণা তিনি গগৈৰ। ফলাফলৰ পূৰ্বেই ডিনাৰ পাৰ্টি কৰি চৰকাৰ গঠনৰ তেওঁলোকে ইংগিত দিছে আৰু আনকি মুখ্যমন্ত্ৰী হৈ কি সিদ্ধান্ত ল'ব সেয়াও ক'লে গৌৰৱ গগৈয়ে। চৰকাৰ আমি গঠন কৰিম আৰু মুখ্যমন্ত্ৰী হৈ পেলাই কি সিদ্ধান্ত ল'ব সেয়াও উল্লেখ কৰিছে গৌৰৱ গগৈয়ে। কংগ্ৰেছৰ এই ডিনাৰ পাৰ্টিৰ পলিটিক্সক তীক্ষ্ণ কটাক্ষ কৰে বিজেপিয়ে। কংগ্ৰেছৰ এই ডিনাৰ পাৰ্টিক বিজেপিয়ে তীক্ষ্ণ কটাক্ষ কৰে আৰু 70খনটো দূৰৰ কথা, 17খন আসন পায়নে নাই তাৰো গেৰাণ্টি নাই বুলি কটাক্ষ কৰে বিজেপি দলৰ পৰা। 70খন আসনটো দূৰৰ কথাই 17খন আসন পায়নে নাই তাৰো গেৰাণ্টি নাই বুলি বিজেপিৰ তৰফৰ পৰা কটাক্ষ কৰা হৈছে। ইপিনে বিৰোধী মিত্ৰজোঁটে উল্লেখ কৰিছে যে চৰকাৰ আমি গঠন কৰিম আৰু গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'ব। ফলাফলৰ পূৰ্বে ডিনাৰ পাৰ্টি কৰি চৰকাৰ গঠনৰ ঘোষণা তিনি গগৈৰ। ইপিনে নিৰ্বাচনী ফলাফলক লৈ অতুল বৰাই এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব, পুনৰ মুখ্যমন্ত্ৰী হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এয়া 100% নিশ্চিত। বিৰোধীৰ লম্ফ জম্ফ অহা 4 মে'লৈকে থাকিব। এইকেইদিন বিৰোধীয়ে চৰকাৰ কৰি লওক বুলি কটাক্ষ অতুল বৰাৰ। ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব, এয়া 100% নিশ্চিত বুলি অতুল বৰাই উল্লেখ কৰিছে। আৰু বিৰোধীৰ লম্ফ জম্ফ অহা 4 মে'লৈকে থাকিব বুলি অতুল বৰাই ডাঙৰীয়া উল্লেখ কৰা দেখা গৈছে।
এইকেইদিন বিৰোধীয়ে চৰকাৰ কৰি লওক বুলি কটাক্ষ অতুল বৰাৰ। ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব বুলি অতুল বৰা ডাঙৰীয়াই ঘোষণা কৰিছে। লগতে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আকৌ চৰকাৰৰ মুখ্যমন্ত্ৰী হ'ব বুলি তেওঁ ঘোষণা কৰিছে। প্ৰায় 100% নিশ্চিত বুলি তেওঁ ঘোষণা কৰা দেখা গৈছে। দিব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। 14 দিনৰ পাছতে নটিচ লৈ সাজু প্ৰশাসন। বিজেপিক ভোট দিলেও ৰেহাই নাই। নিৰ্বাচনৰ ফলাফলৰ পাছতে ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ। 14 দিনৰ পাছতে নটিচ লৈ সাজু হ'ব প্ৰশাসন। বাৰিষা কালত এইবাৰ হাজাৰ হাজাৰ লোকক কৰা হ'ব উচ্ছেদ। উচ্ছেদ প্ৰসংগৰ সৈতে সম্পৰ্ক নাই মুছলমানৰ। বিজেপি ইস্তেহাৰতে আছে উচ্ছেদৰ প্ৰশংসা। বিজেপিক ভোট দিলেও সাৰি নাযাব বেদখলকাৰী। বনাঞ্চল এৰি যাওক নহ'লে বিপদ নিশ্চিত। 4 তাৰিখে ৰিজাল্ট, 5 তাৰিখৰ পৰাই চলিব বুলডোজাৰ। ভোট গণনা শেষ হোৱাৰ লগে লগে আৰম্ভ হ'ব উচ্ছেদ অভিযান। বাংলাদেশ ত্ৰিপুৰাৰ লোকে মাটি দখল কৰিলে মানি লোৱা নহ'ব। চৰকাৰী মাটিত অবৈধভাৱে থকা ৰবৰ বাগানতো হ'ব উচ্ছেদ। নিৰ্বাচনৰ ফলাফলৰ পাছতেই ৰাজ্যত চলিব ধাৰাবাহিক উচ্ছেদ। এই ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰে যে নিৰ্বাচনৰ পাছৰ পৰাই অৰ্থাৎ 4 তাৰিখে ফলাফল ঘোষণা হ'ব। 5 তাৰিখৰ পৰাই ৰাজ্যত বুলডোজাৰ চলিব। বেদখলকাৰীৰ নিস্তাৰ নাই। যিসকলে বেদখল কৰি আছে সেইসকলক 5 তাৰিখৰ পৰাই বুলডোজাৰ চলোৱা হ'ব। যদি আপুনি বিজেপিক ভোট দিছে তথাপিও বুলডোজাৰ চলিবই। যদি আপুনি বেদখল কৰিছে তেনেহ'লে আপোনাৰ বেদখল কৰা ঠাই এৰিবই লাগিব। 5 তাৰিখৰ পৰা ৰাজ্যত আকৌ আৰম্ভ হ'ব ভয়ংকৰ উচ্ছেদ অভিযান। আন এটা গুৰুত্বপূৰ্ণ খবৰ, জেল যাবলৈ সাজু থাকক পৱন খেৰা। জেল যাবলৈ সাজু থাকিবলৈ ইতিমধ্যে কোৱা হৈছে পৱন খেৰাক। হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শেহতীয়াকৈ পৱন খেৰাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হুংকাৰ দিয়া দেখা গৈছে। তেওঁ উল্লেখ কৰিছে যে জেল যাবলৈ সাজু থাকক পৱন খেৰা, কাৰণ 29 এপ্ৰিলৰ পূৰ্বে আত্মসমৰ্পণ কৰিব লাগিব পৱন খেৰাই। যদি আত্মসমৰ্পণ নকৰে তেনেহ'লে জেল যোৱাটো নিশ্চিত। পৱন খেৰাৰ যদি 29 এপ্ৰিলৰ আগত আত্মসমৰ্পণ নকৰে তেনেহ'লে পৱন খেৰাৰ জেল নিশ্চিত হোৱাটো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে। জেলত যাবই লাগিব। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ত পৱন খেৰাৰ জামিন আবেদন দাখিল কৰিছে। অগ্ৰিম জামিন বিচাৰি আবেদন কংগ্ৰেছ নেতাজনৰ। মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ এজাহাৰত ৰুজু হৈছিল গোচৰ। তেলেংগানা উচ্চ ন্যায়ালয়ৰ পৰা এসপ্তাহৰ জামিন লৈছিল পৱন খেৰাই। জেল যাবলৈ সাজু থাকক পৱন খেৰা, হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। ইপিনে গুৱাহাটী উচ্চ ন্যায়ালয়ত পৱন খেৰাৰ জামিন আবেদন দাখিল কৰা হৈছে। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ হুংকাৰ দিয়া দেখা গৈছে যে 29 এপ্ৰিলৰ আগত যদি পৱন খেৰাই আত্মসমৰ্পণ নকৰে তেনেহ'লে জেল যাবলৈ সাজু থাকক। অন্য এটা খবৰ, কংগ্ৰেছে চিনাক্ত কৰিলে গাদ্দাৰ নেতাকৰ্মীক। একেলগে 45 জন নেতাকৰ্মীক 6 বছৰৰ বাবে বহিষ্কাৰ। আবু তাহেৰ বেপাৰী সহ 45 জন কংগ্ৰেছ কৰ্মীক নিলম্বন। কংগ্ৰেছত ধুমুহাৰ সৃষ্টি হৈছে। ইতিমধ্যে শেহতীয়াকৈ কংগ্ৰেছত নিলম্বনৰ ধুমুহাৰ সৃষ্টি হৈছে। একেলগে 45 জন নেতাকৰ্মীক 6 বছৰৰ বাবে বহিষ্কাৰ কৰিছে কংগ্ৰেছে। কংগ্ৰেছত ইতিমধ্যে চিনাক্ত কৰিছে গাদ্দাৰ নেতাকৰ্মীক আৰু আবু তাহেৰ বেপাৰী সহ 45 জন কংগ্ৰেছ কৰ্মীক নিলম্বন কৰা হৈছে 6 বছৰৰ কাৰণে। 45 জন নেতাকৰ্মীক 6 বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে কংগ্ৰেছৰ তৰফৰ পৰা। আৰু আবু তাহেৰ বেপাৰী সহ 45 জন কংগ্ৰেছ কৰ্মীক নিলম্বন কৰা হৈছে। আৰু শেহতীয়াকৈ কংগ্ৰেছত নিলম্বনৰ ধুমুহাৰ সৃষ্টি হৈছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, চৰবাসীৰ বাবে ভাল খবৰ। দৰিদ্ৰ লোকক প্ৰদান কৰা হ'ব ভূমি। হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। চৰবাসীৰ বাবে ভাল খবৰ দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি পট্টা। দখলমুক্ত হোৱাৰ পিছতেই চৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি। প্ৰথমে হ'ব উচ্ছেদ, উচ্ছেদৰ পিছতেই প্ৰদান কৰা হ'ব ভূমি। ভূমি নীতিৰ অনুসৰি লাভ কৰিব এই ভূমি। চৰকাৰ আহিলে চৰৰ ভূমিটো চলিব বৃহৎ উচ্ছেদ অভিযান। চৰৰ মাটি মাতাব্বৰৰ পৰা কাঢ়ি আনি দিয়া হ'ব দৰিদ্ৰক। চৰবাসীৰ বাবে ভাল খবৰ দিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। চৰৰ দৰিদ্ৰ জনতাক প্ৰদান কৰা হ'ব ভূমি। প্ৰথমে উচ্ছেদ, উচ্ছেদৰ পিছতে প্ৰদান কৰা হ'ব ভূমি। ভূমি নীতিৰ অনুসৰি লাভ কৰিব এই ভূমি। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰবাসীক এটা ভাল খবৰ দিছে। চৰতো প্ৰদান কৰা হ'ব ভূমি আৰু প্ৰথমতে উচ্ছেদ কৰা হ'ব আৰু উচ্ছেদৰ পাছতেই মাতাব্বৰৰ পৰা মাটি কাঢ়ি আনি চৰৰ জনতাক দিয়া হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত
বিশ্ব শৰ্মাই শেহতীয়াকৈ ঘোষণা কৰিছে। কিন্তু প্ৰথমতে উচ্ছেদ অভিযান চলিব আৰু উচ্ছেদ অভিযান চলাৰ পাছত লোকসকলক ভূমিৰ পট্টা দিয়া হ'ব, ভূমি দিয়া হ'ব আৰু এই ভূমি মাতাব্বৰৰ পৰা কাঢ়ি আনি দুখীয়া জনতাক দিব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ ঘোষণা কৰিছে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, PM কিষাণৰ ধন লাভ কৰা সকলৰ বাবে ডাঙৰ খবৰ। শীঘ্ৰেই পঞ্জীয়ন কৰক, আপোনাৰ নাম অন্যথা বঞ্চিত হ'ব পাৰে 23 নং কিস্তিৰ পৰা। আপুনি যদি PM কিষাণৰ কিস্তি পাই আছে তেনেহ'লে আপোনাৰ কাৰণে এটা ভাল খবৰ। আপুনি 23 নং কিস্তিৰ ধন পাবলৈ আপুনি পঞ্জীয়ন কৰিব লাগিব, অন্যথা আপুনি 23 নং কিস্তিৰ পৰা বঞ্চিত হ'ব। যদি আপুনি PM কিষাণৰ 23 নং কিস্তি পাব বিচাৰে তেনেহ'লে আপোনাৰ পঞ্জীয়ন ফাৰ্মাৰ্ছ পঞ্জীয়ন কৰাটো গুৰুত্বপূৰ্ণ। এইটো কৰিবলৈ হ'লে আপুনি কি কৰিব লাগিব সবিশেষ আপোনালোকক জনাই দিয়া হৈছে। আপুনি এইটো কৰিবলৈ হ'লে প্ৰথমতে আপোনাৰ ঘৰৰ ওচৰত থকা CSC চেণ্টাৰত যাওক আৰু তেওঁলোকক কওক যে কৃষক পঞ্জীয়ন কৰিব লাগে। কৃষক পঞ্জীয়ন তেওঁলোকে নিশ্চয় কৰি আছে, ইতিমধ্যে পৰ্টেল খোলা হৈছে। আপুনি যদি এতিয়ালৈকে কৃষক পঞ্জীয়ন কৰা নাই তেনেহ'লে সোনকালে আপুনি কৃষক পঞ্জীয়নটো কৰি লওক, নহ'লে আপুনি 23 নং কিস্তিৰ পৰা বঞ্চিত হ'ব পাৰে। 23 নং কিস্তি অতি সোনকালেই ৰিলিজ কৰিব। যদি এতিয়ালৈকে আপুনি কৃষক পঞ্জীয়নটো কৰা নাই তেনেহ'লে আপোনাৰ ঘৰৰ ওচৰত থকা CSC চেণ্টাৰত গৈ আপুনি কৃষক পঞ্জীয়নটো কৰি লওক, নহ'লে 23 নং কিস্তিৰ 2000 টকাৰ পৰা আপুনি বঞ্চিত হ'ব পাৰে। আন এটা গুৰুত্বপূৰ্ণ খবৰ, শ্যাম কানু মহন্তৰ পিছত এইবাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন। নিৰ্বাচনৰ পাছতেই এটাৰ পাছত আন এটা জামিন আবেদন কৰা দেখা গৈছে। শ্যাম কানু মহন্তৰ পিছত এইবাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন কৰা দেখা গৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্ত সিদ্ধাৰ্থ 22 এপ্ৰিলত আদালতে গ্ৰহণ কৰিব শুনানি। একেদিনাই শুনানি সম্পন্ন হ'ব শ্যাম কানুৰ জামিন আবেদনৰো। শ্যাম কানু মহন্তৰ পিছত এইবাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্ত সিদ্ধাৰ্থ 22 এপ্ৰিলত আদালতে গ্ৰহণ কৰিব শুনানি। একেদিনাই শুনানি সম্পন্ন হ'ব শ্যাম কানুৰ জামিন আবেদনৰো। নিৰ্বাচনৰ পাছত শ্যাম কানু মহন্তৰ পিছত এইবাৰ সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন কৰা দেখা গৈছে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্ত আছিল সিদ্ধাৰ্থ শৰ্মা। আজিৰ এই দিনটোৰ গুৰুত্বপূৰ্ণ খবৰখিনি আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰিলে আপোনালোকে অতি সহজতে সেই ভিডিঅ'টো চাব পাৰে। চাই থাকিব আপোনালোকৰ আপোন চেনেল অসম কাষ্ট।